অসমৰ চহকী সংস্কৃতিৰ অন্যতম অংগ হৈছে মহোহো। মহখেদা উৎসৱ নামেৰেও জনা যায় মহোহোক। আঘোণৰ পূৰ্ণিমাত পালন কৰা হয় এই বৰ্ণিল লোকাচাৰ। নামনি অসমত পালন কৰা হ'ল এই উৎসৱ। দক্ষিণ কামৰূপৰ পৰা দৰঙলৈ, নলবাৰীৰ পৰা বৰপেটা বজালিলৈ, বাক্সাৰ পৰা গোৱালপাৰালৈ দেওবাৰে আঘোণৰ পূৰ্ণিমাৰ নিশা পালন কৰা হ'ল এই উৎসৱ। অতি পুৰণি কালত গাঁৱৰ গৰখীয়া আৰু চেমনীয়া লৰাই চহালোকৰ ঘৰৰ চোতালত মহোহো গীত জুৰিলে মহবোৰ আঁতৰি যায় বুলি এক পৰম্পৰাগত বিশ্বাস আছে। সেই বিশ্বাসকেই সাৰথি কৰি এই উৎসৱ পালন কৰি অহা হৈছে। ঠাইভেদে মহোহো গীতৰ শব্দ বাক্য আদিৰ কিছু প্ৰভেদ দেখা যায় যদিও পৰিৱেশন শৈলী কিন্তু প্ৰায় একেই। এই দৃশ্য ছয়গাঁৱৰ চৈতেলী নামৰীয়া দলৰ উদ্যোগত উত্তৰ বাংকাগাটা গাঁৱত পালন কৰা হয় মহোহো। গাঁওখনত ঘৰে ঘৰে মহোহো গীত গাই এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে ডেকা বুঢ়া সকলোৱে। উৎসৱটো পৰম্পৰাগতভাৱে যুগ যুগৰ পৰাই চলি আছে, কৃষিভিত্তিক উৎসৱ, আৰু এইটো আমাৰ পৰম্পৰাখিনি সাধাৰণতে প্ৰকৃতিৰ পৰাই আৰম্ভ হয়। আৰু এই উৎসৱটো আজি আঘোণৰ যি পূৰ্ণিমা আমাৰ কাৰণে অতি উৎসৱৰ সময় এইখিনি, কাৰণ আমাৰ এই যে আমি কাতি বিহুত বন্তি জ্বলাইছিলোঁ, আমাৰ খেতি বাতি যাতে ঈশ্বৰে ঠিকে ঠাকে ৰাখে, পোক পৰুৱাই যাতে নাখায়। আৰু হয়তো এইবাৰৰ কাৰণে ইমান ভাল আমাৰ কাৰণে যে প্ৰকৃতি দেৱীও আমাক সহায় কৰিছে। এই আঘোণৰ পূৰ্ণিমাত সেই কাতি বিহুৰ পাছত আজিৰ এই দিনটো ঠিক আগে আগে আমি পথাৰৰ পৰা খেতিসমূহ আমাৰ ঘৰমুৱা হয়। ৰাজ্যৰ কৃষ্টি সংস্কৃতিৰ ক্ষেত্ৰখনক চহকী কৰি আহিছে দৰঙী লোককৃষ্টিয়ে। দৰঙী লোককৃষ্টিৰ মেটমৰা সম্ভাৰৰ এক অন্যতম উপাদান হৈছে এই মহোহো। পূৰ্বতে উল্লেখ কৰি অহাৰ দৰেই আন আন ঠাইৰ দৰে দৰঙতো মহোহোৰ গীতৰ কথা সুৰৰ কিছু প্ৰভেদ আছে আন ঠাইৰ তুলনাত। এই দৃশ্য চিপাঝাৰৰ। কৃষিভিত্তিক এই লোককৃষ্টিক আজিও পালন কৰি আহিছে চিপাঝাৰ তথা দৰঙী ৰাইজে। আজিও ঘৰে ঘৰে পৰিৱেশন কৰা হয় মহোহো বা মহুখুন্দা। এই দৃশ্য নলবাৰী জিলাৰ টিহুৰ। একাংশ জ্যেষ্ঠ নাগৰিকে টিহুৰ চোতালে চোতালে গীত গাই মহোহো উৎসৱ পালন কৰে। বজালিৰ কেন্দুগুৰিতো পালন কৰা হয় মহোহো উৎসৱ। কলিতা জনগোষ্ঠী সন্মিলন বজালি জিলা সমিতিৰ উদ্যোগত এই উৎসৱ পালন কৰা হয়। মহোহো গীতেৰে সজীৱ হৈ পৰিল আঘোণৰ পূৰ্ণিমাৰ নিশা। ইফালে এই দৃশ্য গোলাঘাটৰ সৰু পথাৰৰ। গোলাঘাট জিলা কলিতা জাতি ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰথমবাৰৰ বাবে আয়োজন কৰা হয় মহোহো উৎসৱ। নামনিৰ এই বৰ্ণিল কৃষ্টিক উজনি ৰাইজক চিনাকি কৰি দিয়াৰ লগতে চাক্ষুষ অভিজ্ঞতা দিয়াৰ উদ্দেশ্যেৰে এই বিশেষ আয়োজন। প্ৰদৰ্শনীমূলকভাৱে গাঁৱৰ লোকসকলে মহোহো গীত নৃত্য পৰিৱেশন কৰে। আজি গোলাঘাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ধনশিৰি জিলা ধনশিৰি মহকুমা ঐক্য মঞ্চৰ সহযোগত আমাৰ এই দেৱানী পাৰঘাটত এইটো মহোহো উৎসৱ উদযাপন কৰা হৈছিলে, যিটো মহখেদা উৎসৱ। মূলতে এইটো নামনি অসমৰ জনপ্ৰিয় লোক উৎসৱ, কিন্তু আমি উজনি অসমতো পালন কৰিছোঁ এইকাৰণে যে যদি বিহাৰৰ বা ৰাজস্থানৰ পৰা আহি ইয়াত উৎসৱ উদযাপন কৰে, আমি মাত্ৰ দুখন জিলা ইখনৰ আঁতৰত থাকি গৈ এইটো উৎসৱ পালন কৰিব নোৱাৰিম, যিহেতু আমি একেখন অসমৰে বা বৰ অসমৰে। ব্যুৰো ৰিপৰ্ট NB News।
NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।